অন কৰোঁ দে। নমস্কাৰ, সুপ্ৰভাত সকলোলৈকে। আজি 11তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই যোগ দিৱস আজি আমি অংগনবাড়ী চেণ্টাৰত পাতিবলৈ আৰম্ভ কৰিছোঁ। যোগ দিৱস হৈছে মানুহৰ মন আৰু শৰীৰটো একলগ কৰি থকা। আজি যোগাসনৰ অবিহনে আমাৰ স্বাস্থ্য কেতিয়াও সুস্থ হৈ থাকিব নোৱাৰে। যোগাসন হওক, ব্যায়াম হওক, শৰীৰ চৰ্চা আমি কৰিবই লাগিব। সেয়েহে সকলোৱে যাতে ৰাতিপুৱা খোজ কঢ়া বা নহ'লে ব্যায়াম কৰা বা নহ'লে যোগাসন কৰা, যাৰ যেনেধৰণে সুবিধা হয় যাতে সকলোৱে কৰি নিজৰ স্বাস্থ্যটো সুন্দৰ কৰি ৰাখে, তাকে মই আশা কৰিলোঁ। আৰু সেয়েহে আজি আমি অকণমান যোগ দিৱস যিহেতু অকণমান কেইটামান যোগাসন কৰি আমি আজি অনুষ্ঠান সামৰণি মাৰিম। আপোনালোকক দেখুৱাইছোঁ কেইটামান যোগাসনৰ নিয়ম। অকণমান উঠি দিয়া, আমিও চবেই কৰিব পাৰে, ডাঙৰ সৰু ন। যোগাসন কৰিম দে, ব্যায়াম কৰিম, ব্যায়াম আমি যে কৰোঁ। অঁ দিয়া, এফালে মোক কোৱা, এফালে চবেই এনেকৈ এইটো মোৰ ফোন নহয়, মোৰ ফোনটো ক'ত লৈ থাকা। এতিয়া যোগাসন কৰিলে কিছুমান সাজ পোছাকৰ কথা থাকে, কিন্তু আমাৰ এতিয়া পৰিৱেশ অনুসৰি আমি এতিয়া কৰিব লাগিব, পিন্ধি আহিছোঁ যিহেতু কৰিবই লাগিব এনেদৰে। গতিকে এই সাজ পোছাকত আমি যেনেদৰে কৰিব পাৰোঁ তেনেদৰে কৰিব বিচাৰিম সেইবিলাকে। এতিয়া প্ৰথম আমি সদায় মানে আৰম্ভণিটো যোগাসন হওক, ব্যায়াম হওক কৰিবলৈ ল'লে প্ৰথম হাতটো ওপৰলৈ দি এনেকৈ হাতটো দি এইটো ভৰিটো দাঙি এনেকৈ এইটো যোগাসন কৰিলে মানুহৰ বডিটো ষ্ট্ৰেচ হয় আৰু স্থিৰতা বাঢ়ে। আকৌ প্ৰতিটো ব্যায়াম দুবাৰ 5 বাৰৰ পৰা ওপৰত কৰিব পাৰে, মিনিমাম 5 বাৰ কৰিবই লাগে। আৰু এইটো ল'ৰা ছোৱালী কৰিবলৈ দিলে ল'ৰা ছোৱালীবিলাক ওখ হয় আৰু মনবিলাক সিহঁতৰ স্থিৰ হয় দেই। এইটো 1 নম্বৰ। আৰু 2 নম্বৰতে হ'ল আমাৰ মহিলাসকলৰ প্ৰায়বোৰ মহিলাৰ কি হয়, এই ফেটছবিলাক বেছি হয়নে। গতিকে সেইটো কাৰণে এইটো ব্যায়াম কৰিব লাগে। অলৰেডি ভৰিকেইটা ফিট হৈ থাকিব আৰু হাতটো যিমান পাৰি তললৈ আৰু কঁকালটো যিমান পাৰি প্ৰথম দিনাই চবেই নোৱাৰিব নহয়, পিছত লাহে মৌ কৰা, মৌ কৰা, ঐ মৌ, ভৰি ফিট এয়া ঐ কৰা আকৌ। এনেকে 5 বাৰৰ পৰা 10 বাৰৰ ভিতৰত কৰিলেই হ'ব। তাৰপিছত মৌ কৰা, তাক এইপিনে টানি লৈ আহাচোন। পাঁচ বাৰ কৰিলে যথেষ্ট। তাৰপিছত আৰু এটা আছে, কৰিব সুবিধা হয় যদি কৰিব পাৰি। এইটো বস্তু ভৰিটো আঁঠুটো দি এইটো এনেকে আকৌ এইটো আঁঠু দি আকৌ এইটো আঁঠু দি এনেকে কৈছে। কাপোৰ কানি পিন্ধি অকণমান অসুবিধা হয়, তথাপিতো মই নিয়মটো দেখাই দিছোঁ, কৰিব পাৰি। তাৰপিছত এইটো কৰকচোন চবেই, এইটো দিয়া, এইটো চবেই পাৰিব। গাভৰু বোৱাৰী হা, ল'ৰা ছোৱালী ডাঙৰ কৰিব লাগিব, শৰীৰটো ভাল কৰি ৰাখিব লাগিব। গুণগুণ মৌ কৰা দিয়া, এইটো চোৱাচোন। 1 2 কঁকালটো অকণ ভাঙিব। 3 4 5 6 7 8 এনেকে 10 বাৰৰ পৰা 20 বাৰলৈ কৰিলেও হয়। আমিতো বাৰু 50 বাৰেই কৰোঁ। ঐ চাওঁ কটাৰীখন ক'ত আছে। আপুনি এডিট কৰি মান কথাবোৰ আপুনি নিজে ক'ব দেই। গতিকে এইবিলাক কৰিব লাগিব। তাৰপিছত এতিয়া তললৈ চাপিব পাৰেনে নাই চবেই চোৱাচোন বাৰু। মৌ, অঁ ছোৱালী এইপিনে আহা, এইপিনে কৰা। আগতে উলিয়াই লৈছে আৰু টোপটো ল'ৰা ছোৱালী দেখি। এইটো এনেকে দিব কোনে পাইছে। 1 2 ভৰি ফিট 3 4 5 6 7 8 9 10 এইটো কৰিলে এনেকে নোৱাৰিব ভালটো।
এয়া শিশু মাতৃ সকলো একেলগ হৈ আমি শিশু মাতৃ সকলো লগ হৈ আমি অকণমান যোগাসন কৰিলোঁ। গতিকে স্কুলততো আৰু বেছিকৈ কৰিব নোৱাৰি, গতিকে আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। সকলোলৈকে যোগ দিৱসৰ শুভেচ্ছা জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ।